হয় নিশ্চয়কৈ নীলাচলৰ বুকুত অৱস্থিত মা বগলামুখী মন্দিৰৰ পৰা আগবঢ়াবলৈ ওলাইছে এক প্ৰতিবেদন আৰু মা বগলামুখী সেৱা কল্যাণ সমিতি যিটো সংগঠন আছে সেই সংগঠনে প্ৰতিবাৰৰ দৰে এইবাৰো তেওঁলোকৰ মা বগলাক যি বাৰ্ষিক পূজা তেওঁলোকে আগবঢ়ায় সেই বাৰ্ষিক পূজা আগবঢ়াইছে আৰু নিউজ 18 অসম নটিছে প্ৰতিগৰাকী দৰ্শক মই ভিডিঅ' জনাইছো অনুৰোধ জনাইছো আচলতে ভক্তবান ৰাইজেৰে ভৰি পৰিছে মা বগলামুখী মন্দিৰ নীলাচল পাহাৰৰ বুকুত অৱস্থিত যি মা কামাখ্যা মন্দিৰ লগতে মা কামাখ্যাৰ আন এটি ৰূপ মা বগলামুখী মন্দিৰ নীলাচলৰ বুকুত অৱস্থিত আৰু নীলাচলৰ বুকুত অৱস্থিত মা বগলামুখী মন্দিৰতে আচলতে লোকে লোকাৰণ্য হৈ পৰিছে ভক্তবান ৰাইজ আৰু যি মা বগলামুখী সেৱা কল্যাণ সমিতি আছে এই সেৱা কল্যাণ সমিতিৰ ফালৰ পৰা তেওঁলোকে বাৰ্ষিকভাৱে আচলতে মা বগলামুখীৰ যি তেওঁলোকে পূজা সেই পূজা অনুষ্ঠিত কৰে আৰু এইবাৰ আচলতে তেওঁলোকে দ্বিতীয় বৰ্ষত ভৰি দিছে মা বগলামুখী যি সেৱা কল্যাণ সমিতি তেওঁলোকৰ যি বাৰ্ষিক পূজাখনৰ তেওঁলোকে দ্বিতীয় বৰ্ষত আচলতে ভৰি দিছে আমি তেওঁলোকৰ কমিটিৰ মানুহ আমাৰ লগত আছে আমি তেওঁলোকৰ মুখেৰে আচলতে দুআষাৰ ল'বলৈ যত্ন কৰিম মই ভিডিঅ' জনাইছো পোনে আগবাঢ়ি আহিবলৈ অনুৰোধ জনাম আৰু আপোনালোকে কিমান বৰ্ষত ভৰি দিছে যি মা বগলা পূজা আয়োজন কৰে কেনেধৰণৰ আয়োজন পোনপ্ৰথমে আপোনালোকক এই চেনেলৰ জৰিয়তে সকলোকে পূজাৰ শুভেচ্ছা জনালো আমি এইবাৰ দ্বিতীয় বৰ্ষ ইয়াৰ আগতে আমি যোৱা বছৰ প্ৰথম বৰ্ষ পূজা অনুষ্ঠিত কৰিছিলোঁ আৰু এইবাৰ আমি যোৱা বছৰতকৈও ৰাইজৰ এটা ধুনীয়া সঁহাৰি পাইছোঁ আৰু আশা কৰোঁ অনাগত দিনত আমি ইয়াতকৈ ভাল সঁহাৰি পাম আমাৰ ভাল লাগিছে যে আমাৰ সকলো শ্ৰেণীৰ ৰাইজ আজি আমাৰ মাজত আহিছে পূজা অৰ্চনা কৰিছে আৰু দেৱীৰ তাত হোম যজ্ঞ আদিত ভাগ লৈছে আৰু লগতে এতিয়া লাহে লাহে ভোগ গ্ৰহণ কৰিব আগবাঢ়িছে ৰাইজ ৰাতিপুৱা আপোনালোকে পূজা কৰিছে তাৰপিছত যজ্ঞ কৰিছে তাৰপিছত বলি বিধান এইখিনি অকণমান হয় ৰাতিপুৱা আমাৰ ইয়াতে আজি অলপ বৰষুণৰ কাৰণে অলপ আমি সময়টো আমাৰ অলপ দেৰিকৈ আৰম্ভ হ'বলগীয়া হ'ল আমি ৰাতিপুৱা 12 বজাত 11:30 বজাত পূজা আৰম্ভ হ'ল পূজাৰ পিছতে বলি উচৰ্গা কৰা হ'ল তাৰপিছতে যিটো ইয়াৰে দৈবিক প্ৰথা সেইটোৰে আমাৰ বলি বিধান সম্পন্ন হ'ল বলি বিধান হোৱাৰ পিছত সমূহীয়া যিটো হোম যজ্ঞ সেয়া হোম যজ্ঞ হ'ল আৰু হোম যজ্ঞ সম্পূৰ্ণ হোৱাৰ পিছত সকলোৱে পুষ্পাঞ্জলি গ্ৰহণ কৰিলে পুষ্পাঞ্জলি গ্ৰহণ কৰাৰ পিছত এতিয়া সকলোৱে ভোগ খাবলৈকে আগবাঢ়িছে আৰু বিভিন্ন শ্ৰেণীৰ লোক আহিছে আৰু আমাৰ গোটেইখিনি দেখি আমাৰ ভাল লাগিছে যে আমাৰ অতি কষ্টৰে পূজাখন আজি সাৰ্থক হোৱা যেন অনুভৱ হৈছে নিশ্চয়কৈ এনেদৰে ভক্তবান ৰাইজে তেওঁলোকৰ এই পূজা ভাগত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে আৰু আমাৰ লগত আন এজন ইয়াৰ কৰ্মী আছে মা বগলামুখী সাধাৰণ সম্পাদক আমাৰ লগত উপস্থিত আছে আমি তেওঁৰ মুখেৰে জানিবলৈ যত্ন কৰিম কিমানখিনি ভক্তবান ৰাইজ উপস্থিত হৈছে আৰু ক'ৰ পৰা আহিছে আজি আমাৰ ইয়াতে প্ৰায় যোৱা বছৰতকৈ এবছৰ আমাৰ অধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে প্ৰায় 2000 মানুহৰ সমাগম ঘটিছে আপোনালোকেও দেখিছে আৰু এই আমাৰ এই যিসকল ভক্তবান ৰাইজ আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আচলতে আমাৰ অনুষ্ঠানটোতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বগলা ভক্ত ইয়াতে আমাৰ সংলগ্ন হৈ আছে আমাৰ এই দ্বিতীয় বাৰ্ষিক পূজা আমাৰ ইয়াই মন্দিৰৰ পৰাই আমাৰ এই অনুষ্ঠানটো গঢ় লৈছিলে লৈ গৈ আমি এই অনুষ্ঠানটোক আমি এই মন্দিৰৰ বাহিৰতো আমি লৈ গ'লোঁ আমাৰ অনুষ্ঠানটোৰ আচলতে লক্ষ্য আছিলে যে ধৰ্মীয় চেতনাবোধেৰে সামাজিক মূল্যবোধ দিয়াৰ লক্ষ্য আছিলে সমাজ জীৱনত যাতে আমি মানুহৰ বাবে কাম কৰিব পাৰোঁ আৰু আমি জানো মানৱ ধৰ্ম উচ্চ ধৰ্ম আমি সেই বস্তুটোকে আমি অটুট ৰাখি মানুহৰ বাবে আমাৰ যাত্ৰাটো হৈছে মানুহে মানুহৰ বাবে এক আশাৰ ৰেঙনি য'ত মানুহৰ আশা শেষ হয় ত'ত আমি আশা হিচাপে মানুহ থিয় হ'বলৈ চেষ্টা কৰি আছোঁ পূজাখনৰ নিশ্চয় উদ্দেশ্য সমাজ কল্যাণৰ উদ্দেশ্য যাতে মাৰ পৰা আমি সেই আশীষ ল'ব পাৰোঁ মাৰ পৰা আমি শক্তি আহৰণ কৰিব পাৰোঁ যাতে সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ কাৰণে আৰ্তজনৰ হকে আমি যাতে কাম কৰা সামৰ্থ্য পাওঁ আমি একতাৰ এনাৰ্জিডাল আমাৰ যেনেকৈ একতাৰ এনাৰ্জিডাল এতিয়াও আছে সেই একতাৰ এনাৰ্জিটো অক্ষুণ্ণ থাকে যাতে কোনো অপশক্তিয়ে আমাক এই অনুষ্ঠানটোত ব্যাঘাত জন্মাব নোৱাৰে যাতে মাৰ আমি অগ্ৰণী সেনানী হিচাপে মা বগলা দশম মহাবিদ্যাৰ সেনাপতি মা বগলাৰ অগ্ৰণী সৈনিক হিচাপে আমি তেখেতৰ পৰা এই আশীৰ্বাদ স্বৰূপে আমি এই পূজাখন কৰিছিলোঁ যোৱা বছৰ আমাৰ যদি সাধাৰণ পূজা আছিলে প্ৰথম বৰ্ষ এইবাৰ আমাৰ বলি পূজাও আমি কৰিছোঁ নিমন্ত্ৰিত হিচাপে আমাৰ আচলতে মুখ্যমন্ত্ৰী মহোদয়ক আমাৰ এই অনুষ্ঠানৰ মুখ্যমন্ত্ৰী মহোদয় আমাৰ মুখ্য উপদেষ্টা হিচাপত আছে তেখেতৰ জন্মদিনত উপজা দিনত আমি 1 ফেব্ৰুৱাৰীত ৰক্তদানৰ দৰে কাৰ্যসূচীও কৰিছোঁ আমি যথেষ্ট সাফল্যমণ্ডিত লাভ কৰিছিলোঁ আৰু তাৰ পৰা আমি আজিও গুৱাহাটী মেডিকেল কলেজত হস্পিটেলত আমি যিকোনো ৰোগীকে আমাৰ ব্লাডৰ প্ৰয়োজন হ'লে তেজৰ প্ৰয়োজন হ'লে আমি আমাৰ ফালৰ পৰা সেইখিনি আমি সহায় কৰি দিবলৈ আমি সক্ষম হৈছোঁ তেখেতে আমাক বিভিন্ন সময়ত যথেষ্ট দিয়া পৰামৰ্শ উপদেশ দি আহিছে তেখেত আচলতে আমাৰ এই অনুষ্ঠানটোত এইবাৰ ইয়াতে উপস্থিত হোৱাৰ কথা আছিলে যদিও আমাৰ অনুষ্ঠানটো অলপ খৰতকীয়াকৈ হোৱাৰ বাবে তেখেতে সময় দিব নোৱাৰিলে আমাৰ আৰু বিশেষ শুভাকাংক্ষী হিচাপে আমাৰ তেখেতৰ মুখ্যমন্ত্ৰী মহোদয়ৰ বিশেষ কৰ্তব্য শ্ৰীযুত হেমন্ত চৌধুৰী ডাঙৰীয়া আছে তেখেত কিন্তু আহিব অলপ পলমকৈ হ'লেও তেখেত আহিব আমাক প্ৰতিশ্ৰুতি দিছে আমাৰ এতিয়ালৈ যিটো অনুষ্ঠান তেখেত নিশ্চয় আহিব
আৰু লগতে আমাৰ বিভিন্ন আমাৰ সমাজকৰ্মী আছে আপোনালোকে আমাৰ দেখিছে বিভিন্ন সময়ত আপোনালোকে আমাৰ লগতে জড়িত হৈ আছে আৰু অনাগত দিনত আপোনালোকৰ পৰাও আমি এনেকৈ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ নিশ্চয়কৈ এনেদৰে সাধাৰণ সম্পাদকগৰাকীয়ে মা বগলামুখী যি সেৱা কল্যাণ সমিতি তাৰে সাধাৰণ সম্পাদকগৰাকীয়ে আমাক জনাইছে যে মুখ্যমন্ত্ৰীৰ যি বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী কিছু সময় পিছতে আহি উপস্থিত হ'ব আৰু ভিডিঅ' জাৰ্নেলিষ্টে আপোনালোকক নিউজ 18 অসম নৰ্থ ইষ্টৰ সমূহ দৰ্শক দেখুৱাই আছে পোনপটীয়াভাৱে যে লোকে লোকাৰণ্য হৈ পৰিছে আচলতে বগলা মন্দিৰ মা কামাখ্যাৰ আন এক ৰূপ বুলি কোৱা হয় নীলাচলৰ বুকুত অৱস্থিত যি মা বগলামুখী মন্দিৰ এই বগলামুখী মন্দিৰৰ পৰাই তেওঁলোকৰ আচলতে যাত্ৰা আৰম্ভ হৈছিল আৰু তেওঁলোকে এটা কথা কৈছে মানুহে মানুহৰ বাবে অকল আজি বুলি নহয় তেওঁলোকে অম্বুবাচীৰ সময়তো বিভিন্ন ধৰণৰ তেওঁলোকে কেম্প তেওঁলোকে সাহায্য তেওঁলোকে শিবিৰ আয়োজিত কৰিছিল আৰু লগতে তেওঁলোকে ব্লাড কেম্প তেওঁলোকে আয়োজিত কৰে আৰু এনেদৰে সমাজখনৰ কল্যাণৰ বাবে বা মানৱ কল্যাণৰ বাবে তেওঁলোকে এনেদৰে আজি যজ্ঞ অনুষ্ঠিত কৰিছিল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ